নমস্কাৰ বন্ধু বান্ধৱসকল, স্কিলছ ফৰ এডিআৰ ইউটিউব চেনেলটোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহকচোন আজি কম্পিউটাৰ স্কিল ৰিলেটেড টেষ্টৰ কাৰণে কি ইম্পৰ্টেণ্ট পইণ্টছ আছে, তাৰ কি ফেক্টৰ্ছ আছে, তাৰ কি প্ৰচিডিউৰ্ছ আছে, এই বিষয়ে আমি অকণমান জানি লওঁ। এডিআৰ কম্পিউটাৰ স্কিল টেষ্টটো বহুতকেইটা শ্বিফ্টত কণ্ডাক্ট কৰা হ'ব আৰু যিদিনাখনে আপোনাৰ কম্পিউটাৰ স্কিলৰ এক্সাম থাকিব সেইদিনাখনে আপোনাৰ প্ৰথমবাৰৰ কাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টাৰ্ট হৈ যাব। মানে প্ৰথমবাৰ আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব যিদিনাখন আপুনি কম্পিউটাৰ স্কিলৰ টেষ্টৰ এক্সাম দিবলৈ যাব। আৰু যেতিয়া আপুনি কম্পিউটাৰ স্কিল টেষ্টৰ এক্সামটো ক্লিয়াৰ কৰিব তেতিয়া আপোনাৰ ফাইনেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আৰু এইদিনাখনে আপুনি আপোনাৰ সকলোবোৰ ডকুমেণ্টছ লৈ যাব লাগিব আৰু তেওঁলোকক জমা দিব লাগিব। কেতিয়াবা এনেকুৱা কৰা হয় কম্পিউটাৰ স্কিল টেষ্ট হোৱাৰ আগতে আপুনি জমা দিব পাৰে আৰু কিছুমান ক্ষেত্ৰত কোনোবা চেণ্টাৰত কম্পিউটাৰ স্কিল টেষ্ট শেষ হোৱাৰ পাছতো ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰচেছটো কৰাব পাৰে। চ' ডিপেণ্ড কৰিব কোনটো চেণ্টাৰত তেওঁলোকে নিজৰ টাইমতে কৰাব পাৰে। নেক্সট আহিব আপুনি কম্পিউটাৰ স্কিল টেষ্টটো দিব লাগিব ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাই। সকলোৱে জানে যে 3টা কুৱেশ্যন থাকিব, 45 মিনিটছ দিয়া থাকিব। যদি আগৰ টাইপত কৰা হয় তেতিয়াহে, আৰু সেই 3টা কুৱেশ্যন থাকিব, এটা ৱৰ্ডৰ, এটা এক্সেলৰ আৰু এটা পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন। চ' গতিকে আপোনাৰ এটা কুৱেশ্যন কৰাৰ কাৰণে 15 মিনিটছকে টাইম পাব। ফেক্টৰ যদি আমি চাবলৈ যাওঁ, প্ৰথম হৈছে আপোনাৰ স্পীডটো। এই স্পীডটো আপোনাৰ প্ৰেক্টিছৰ লগত ৰিলেট হৈ আছে, 3rd নম্বৰ ফেক্টৰ। আপুনি যিমানে প্ৰেক্টিছ কৰিব আপোনাৰ স্পীডটো সিমানে বেছি ইনক্ৰিজ হ'ব। স্পেচিয়েলি মাইক্ৰ'ছফ্ট ৱৰ্ডৰ কাৰণে আপোনাৰ স্পীডটো বহুত বেছি দৰকাৰ। যিটো আপোনাৰ পেৰাগ্ৰাফ দিয়া থাকিব, কমচে কম 3-4টা পেৰাগ্ৰাফ দিয়া থাকিব। সেই 3-4টা পেৰাগ্ৰাফ আপুনি টাইপ কৰি উইদিন 15 মিনিটছ, যদি মই স্পেচিফিক টাইম ধৰো উইদিন 15 মিনিটছ আপুনি সেই গোটেইখিনি কমপ্লিট কৰিব লাগিব। দেন আপুনি গোটেই যিকেইটা ফৰ্মেট কৰিব দিব, 10টামান কুৱেশ্যন থাকিব, সেই 10টা ফৰ্মেটিং আপুনি কৰিব লাগিব, টাইপো কৰিব লাগিব। গতিকে প্ৰেক্টিছ কৰাটো বহুত বেছি দৰকাৰী। নেক্সট হৈছে আপোনাৰ কম্পিউটাৰ স্কিলছৰ বিষয়ে কিমান নলেজ আছে। আপুনি যিখিনি নলেজ আছে সেইখিনি আপুনি থ্ৰু প্ৰেক্টিছ ইনক্ৰিজ কৰিব পাৰে বা বঢ়াব পাৰে, বা আৰু বেছি আপোনাৰ স্কিলছবোৰ ইনক্ৰিজ কৰাব পাৰে। কিন্তু এইখিনিৰ বাহিৰেও আপোনাৰ আৰু এটা ফেক্টৰ আছে, যিটো ফেক্টৰ মই আপোনাক লাষ্টৰ ফালে ক'ম। আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈ। নেক্সট আহিছে আপোনাৰ প্ৰচিডিউৰ। প্ৰথমতে আপুনি যেতিয়া এক্সাম দিবলৈ যাব, ফাৰ্ষ্ট টাইমটো আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ চান্সেছ আছে, বা যদি ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনাৰ ফাৰ্ষ্টতে নহয় দেন আপোনাৰ এক্সাম শেষ হোৱাৰ পাছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। দেন আপুনি ফাৰ্ষ্টতে এক্সাম হলত এণ্টাৰ কৰিলে, হলন কৰি আপোনাৰ কম্পিউটাৰত আপোনাক ক'ব যে নিজে আপুনি ফাইলটো ক্ৰিয়েট কৰা। চ' ফাৰ্ষ্ট ষ্টেপ হ'ব, আপুনি যেতিয়া এক্সাম দিব বহিব আপুনি ৱৰ্ডটো অপেন কৰিব আৰু নিজৰ ফাইলটো নিজে ক্ৰিয়েট কৰিব। ইয়াৰ মই ডেমো আপোনাক দেখুৱাই আছো এই ভিডিঅ'টোৰ শেষৰ ফালে। ৱৰ্ডৰে হওক, এক্সেলৰে হওক, প্ৰেজেণ্টেশ্যনে হওক, আপুনি যিটো কুৱেশ্যন কৰে অপেন কৰিলে, ফাইলটো ক্ৰিয়েট কৰিলে, ফাইলটো ক্ৰিয়েট কৰি নেমিং কৰিব লাগিব। নেক্সট আহিব আপুনি কুৱেশ্যনখিনি এটেম্প কৰিব। কুৱেশ্যনখিনি এটেম্প কৰিলে নেক্সট আপুনি কি কৰিব, ফাইলটো তেনেকৈ থৈ দিব নেকি? নিদিয়ে। ফাইলটো কি কৰিব লাগিব, আপুনি ছেভ কৰিব লাগিব। চবতকৈ ইম্পৰ্টেণ্ট বস্তু হৈছে 3rd নম্বৰ প্ৰচিডিউৰ। আপুনি ফাইলটো ছেভ কৰিলে ছেভ ক'ত কৰিব, এটা স্পেচিফিক ফল্ডাৰ থাকিব, সেইটো আপোনাক এক্সটাৰ্নালে কৈ দিব এটা স্পেচিফিক ফল্ডাৰ। সেই স্পেচিফিক ফল্ডাৰটোক আপোনাক গোটেইখিনি ফাইল আপুনি ছেভ কৰি ৰাখিব লাগিব। এতিয়া আপুনি কম্পিউটাৰ স্কিলৰ এক্সাম দিবলৈ যাওঁতে এক্সাম হলত যেতিয়া এণ্টাৰ কৰিব, তাৰপিছত আপোনাৰ যেতিয়া আগত ডেস্কটপটো আহিব, ফাৰ্ষ্ট কাম আপোনাৰ হ'ব যে আপুনি এটা ফল্ডাৰ ক্ৰিয়েট কৰা। আৰু এই ফল্ডাৰটো অলৰেডি most probably আপোনাক ক্ৰিয়েট কৰি দিয়া থাকিব। ফৰ এক্সাম্পল আপোনাৰ এই চাওক, এই ডেস্কটপত আপোনাৰ এটা ফল্ডাৰ আছে ADRE বুলি। তেওঁলোকে স্পেচিফিকেলি কৈ দিব যে এই ফল্ডাৰটোতহে আপুনি এতিয়া আপোনাৰ সকলোবোৰ ফাইলছ, যিবোৰ ফাইলছ আপুনি ক্ৰিয়েট কৰিব, ৱৰ্ডৰে হওক, এক্সেলৰে হওক, সকলোবোৰ ছেভ কৰিব লাগিব। এতিয়া এই ফাইলটোৰ নাম মই থৈছোঁ ADRE ফৰ এক্সাম্পল। এতিয়া এই ADRE ফাইলটোৰ ভিতৰত মই অলৰেডি ক্ৰিয়েট কৰি থোৱা আছে। এই ADRE ফাইলটোৰ ভিতৰতহে আপুনি সকলোবোৰ আপুনি ৱৰ্ডৰ, প্ৰেজেণ্টেশ্যনৰ বা এক্সেলৰ ফাইলবোৰ ছেভ কৰিব লাগিব। এতিয়া ফৰ এক্সাম্পল মই এটা ৱৰ্ডৰ ফাইল ক্ৰিয়েট কৰি দেখাওঁ আপোনাক। আপুনি ৱৰ্ডলৈ গ'লে প্ৰথম কুৱেশ্যনটো আপুনি এটেম্প কৰিলে, ধৰক এই পেৰাগ্ৰাফটো আপুনি অলৰেডি টাইপ কৰিলে, টাইপ কৰি আপুনি ফৰ্মেট কৰিলে। এতিয়া এই ফল্ডাৰটো আপুনি, এই ফাইলটো আপুনি ছেভ কৰিব লাগে। ছেভ কৰিব আপুনি সকলোৱে জানে, শ্বৰ্টকাট হৈছে Ctrl+S। আপুনি Ctrl+S ক্লিক কৰিব পাৰে, নাইবা আপুনি লেফ্ট চাইডে চাব পাৰে, ইয়াত এটা ফাইল বুলি অপশ্যন আছে। এই ফাইলত যাব, ফাইলবিলাক দেখিব যে ইয়াত বহুতকেইটা অপশ্যন আছে। লেফ্ট চাইডে ছেভ এছ, আপুনি কি কৰিব, ছেভ নাইবা ছেভ এছ যিকোনো ক্লিক কৰিব পাৰে। মই ইয়াত ছেভ এছ ক্লিক কৰিলোঁ। এনেকুৱাকৈ আপোনাৰ অপশ্যনবোৰ আহিব। ফাইলটো মই ছেভ কৰিব লাগে ডেস্কটপত। ডেস্কটপৰ আপোনাৰ ADRE ফল্ডাৰত ছেভ কৰিব লাগে। গতিকে মই ADRE ফল্ডাৰত গ'লোঁ। ADRE ফল্ডাৰত যাই মই কি কৰিলোঁ, ফাইলটোৰ নাম দিলোঁ। ইয়াত নেমিং কৰিব লাগিব আৰু এই নামটো কি থ'ব লাগিব এক্সটাৰ্নেলজনে আপোনাক কৈ দিব। গতিকে মই নামটো কি থ'ম, ফৰ এক্সাম্পল ৱৰ্ড নিউ, আপোনাক কৈ দিব স্পেচিফিক নামটো কি থ'ব লাগে, ফাইলটোৰ নাম। ইয়াত মই এণ্টাৰ মাৰিলোঁ, নাইবা ইয়াত ছেভ অপশ্যনটো ক্লিক কৰিলোঁ। ইয়াত ছেভ কৰক। এতিয়া আপুনি এইটো কাটি দিব। এতিয়া আপুনি ফল্ডাৰটোত যাওক, চাওক আপোনাৰ নতুন ফাইলটো ইয়াত ছেভ হৈছে। গতিকে এইখিনি ফাইল আপুনি নিজাকৈ ফৰ্মেট কৰিলে, ছেভ কৰি পাৰ্টিকুলাৰলি এই ফল্ডাৰটোত আপুনি ষ্ট'ৰ কৰি ৰাখিলে। গতিকে এইটো হৈছে আপোনাৰ ADRE ফল্ডাৰ। এই ADRE ফল্ডাৰৰ ভিতৰত আপুনি এই ফাইলটো ছেভ কৰি ৰাখিলে। এতিয়া
সেম প্ৰচেছ যদি মই এক্সেলৰ কাৰণে কৰোঁ, এইটো এটা এক্সেল ফাইল, নিজৰ হিচাপত সকলোখিনি টাইপ কৰি ল'ব। এইটো হৈছে এক্সেল ফাইল। এই এক্সেল ফাইলত আপুনি সকলোবোৰ টাইপ কৰি গোটেইখিনি ফৰ্মেট কৰিলে, যি আপোনাক ইনষ্ট্ৰাকশ্যন দিছে সেইখিনি আপুনি কৰিলে। কৰি উঠি আপুনি Ctrl+S ক্লিক কৰক, নাইবা ফাইল অপশ্যনত যাওক। এতিয়া ইয়াত আপুনি ইয়াৰ ডেস্কটপ অপশ্যনটোত যাওক, যা ইয়াত ADRE ফল্ডাৰ আছে, ADRE ফল্ডাৰত যাওক। ইয়াত যায় আপুনি বুক 1 আছে, ইয়াত আপুনি এক্সেল বুলি মই ছেভ কৰি থৈছোঁ, এক্সেল নিউ। ফল্ডাৰটোৰ নাম ফাইলটোৰ নাম আপুনি এক্সেল নিউত হ'লে তেওঁলোকে যিটো নাম ক'ব সেইটোৱে থ'ব লাগিব আপোনালোকে। চ' ইয়াত মই ছেভ কৰিলোঁ। এতিয়া চাওক, এই ফল্ডাৰটোৰ ভিতৰত এক্সেল ফাইল এটা আছে, প্ৰেজেণ্টেশ্যন এটা ফাইল আছে, আৰু এটা ৱৰ্ডৰ ফাইল আছে। এতিয়া এই প্ৰচেছ মতে আপুনি ADRE ফল্ডাৰটোৰ ভিতৰত এই ফাইলকেইটা ভৰাব লাগিব। মনত ৰাখিব, এই ফল্ডাৰটোৰ নাম ADRE নাথাকিব পাৰে। এক্সটাৰ্নেলজনে বা তেওঁলোকে এক্সামত যিকোনো এটা নাম দিব পাৰে আৰু ক'ব যে এই স্পেচিফিক ফল্ডাৰটোত আপুনি আপোনাৰ যিখিনি ফাইল ক্ৰিয়েট কৰিছে আপুনি ছেভ কৰিব। এতিয়া মই ইয়াত 3টা ফাইল ছেভ কৰিছোঁ, এটা ৱৰ্ডৰ, এটা প্ৰেজেণ্টেশ্যনৰ, এটা এক্সেলৰ। নেক্সট আপোনাৰ গোটেইখিনি কৰা হ'ল। 45 মিনিটছ কমপ্লিট। তেওঁলোকে এজনকে এক্সটাৰ্নেলজনে আহিব, এজনকে চেক কৰিব, চেক কৰি আপোনাৰ স্পেচিফিক ফল্ডাৰটোৱে চেক কৰিব। এতিয়া এই ফল্ডাৰটো চেক কৰিলে, চেক কৰি আপুনি দেখিলে যে এক্সেলৰ ফাইল এটা আছে, প্ৰেজেণ্টেশ্যন আছে, এটা ৱৰ্ডৰ আছে। এতিয়া কি কৰিব, ইয়াত ক্লিক কৰিব। ক্লিক কৰি উঠি আপোনাৰ এই ফাইলটো প্ৰিণ্ট আউট কৰি ল'ব। আপুনি যদি ফৰ এক্সাম্পল প্ৰেজেণ্টেশ্যনৰ বা ৱৰ্ডৰ এক্সেলৰ ফাইলটো আপুনি যদি ডিলিট কৰি দিছে, ফৰ এক্সাম্পল আপুনি এই এক্সেলৰ ফাইলটো ছেভে নকৰিলে, তেতিয়া আপোনাৰ কি হ'ব? তেতিয়া আপোনাৰ অনলি প্ৰেজেণ্টেশ্যন আৰু ৱৰ্ডৰ ফাইলটো থাকিলে। তেতিয়াহ'লে আপোনাৰ অনলি 2টা কুৱেশ্যনে আপুনি এটেম্প কৰা হ'ল। সেইকাৰণে আপুনি মনত ৰাখিব যে আপুনি যিকেইটা ফাইল ক্ৰিয়েট কৰিছে সেইকেইটা ফাইল অনলি স্পেচিফিক ফল্ডাৰটোতহে যাতে আনি ছেভ কৰি থৈ দিয়ে। এতিয়া এই ভাৰ্জনটো হৈছে মই আপোনাক যিটো ভিডিঅ' দেখাই আছোঁ, ইয়াৰ উইণ্ডোজ ভাৰ্জনটো হৈছে আপোনাৰ উইণ্ডোজ 10। ফৰ এক্সাম্পল মই আপোনাক ইয়াত নিউত গৈছোঁ, নিউত যে আপোনাক ফল্ডাৰ ক্ৰিয়েট কৰি দেখাইছোঁ, এইটো এটা ফল্ডাৰ ক্ৰিয়েট কৰিব পাৰিছোঁ। কিন্তু ছেম প্ৰচেছটো উইণ্ডোজ 11ৰ কাৰণে আপোনাৰ বেলেগ হ'ব পাৰে। গতিকে ডিপেণ্ড কৰিব আপোনাৰ ছফ্টৱেৰটো কোনটো আছে। যিটো কম্পিউটাৰত আপুনি এক্সাম দিবলৈ গৈছে তাত উইণ্ডোজ 10 আছে নে উইণ্ডোজ 11 আছে। মই আপোনাক শিকাই আছোঁ উইণ্ডোজ 10ত, আৰু উইণ্ডোজ 11ৰ ছিষ্টেমটো অলপমান বেলেগ। গতিকে সেইখিনি যাতে আপুনি প্ৰেক্টিছ কৰি যায়। আপুনি উইণ্ডোজ 10টো প্ৰেক্টিছ কৰি যাব, উইণ্ডোজ 11টো প্ৰেক্টিছ কৰি যাব। যিকোনো আহি যাব পাৰে, কোনটো ছফ্টৱেৰ আহে ঠিক নাই, বা কোনটো ছফ্টৱেৰ তেওঁলোকে কম্পিউটাৰটোত ইনষ্টল কৰি থৈ দিছে সেইটো আপুনি ক'ব নোৱাৰে। গতিকে আপুনি সেই বস্তুটো যাতে বেছি গুৰুত্ব দিয়ে, আপুনি যাতে ভালকৈ প্ৰেক্টিছ কৰে, আপোনাৰ স্পীডটো ইম্প্ৰুভ কৰে, আৰু যিমান পাৰে কম্পিউটাৰ স্কিলছখিনি লোৱাই নহয় সেইটো প্ৰেক্টিছ কৰাটো দৰকাৰ। আৰু প্ৰেক্টিছ কৰাৰ ফলতহে আপুনি এক্সামত পাহৰাৰ চান্সেছ কম থাকিব। আৰু ফাইলকেইটা ছেভ কৰিবলৈ নাপাহৰিব ইন এ স্পেচিফিক ফল্ডাৰ, তেতিয়াহে আপোনাৰ এক্সামটো কমপ্লিট হ'ব। চ' মই ভাবোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনাৰ সকলোৰে বহুতখিনি সুবিধা হ'ব পাৰে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং।